স্বাধীনতা দিৱসৰ উপলক্ষে মুকলি আকাশত উৰি থকা তিৰংগা জাতীয় পতাকাৰ তলত সমাবেত হোৱা এই সভাৰ সভাপতিত্বত আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি তথা আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে এই সভা শুনি কৰা উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ সন্মুখত থিয় হৈ থকা দাদা বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজিৰ এই সভাত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। পোনমুঠতে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। কিবা ভুল ক্ৰুটি হ'লে শিক্ষাগুৰুসকলে শুধৰাই দিয়ে যেন। স্বাধীনতা মানে লোকৰ বা আনৰ অধীন নোহোৱা অৱস্থাক বুজায়। যিটো দিনত এখন দেশে স্বাধীনতা লাভ কৰে সেই দিনটোৱে সেইখন দেশৰ স্বাধীনতা দিৱস। আজি ভাৰতৰ বাবে এক বিশেষ গৌৰৱময় লগতে উদযাপনৰ দিন, কিয়নো এই দিনটোত আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। এই কাৰণ 1947 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনে স্বাধীনতা লাভ কৰিছিল। এই গুৰুত্বপূৰ্ণ দিনটোত স্মৰণ কৰিব লাগিব সেই মহান স্বাধীনতা সংগ্ৰামীসকলক, যিয়ে আমাক আজি এই ভাৰত মাতৃক স্বাধীন কৰি জীয়াই থকাৰ সুযোগ দি থৈ গৈছে। আমি সকলোৱে অতি উৎসাহেৰে এই স্বাধীনতা দিৱস উদযাপন কৰাৰ কাৰণ হ'ল দেশ আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু ভালপোৱা। আমি এদিনতে স্বাধীনতা পোৱা নাই, ইয়াক পোৱাৰ আৰু এটা দীঘলীয়া সংগ্ৰাম আছে, য'ত বহু স্বাধীনতা সংগ্ৰামে নিজৰ জীৱন ত্যাগ কৰিছে। গতিকে সেই মহান ব্যক্তিসকলক সদায় মনত ৰখা উচিত। আজি আমি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছোঁ। স্বাধীনতাৰ পাছত আমাৰ মাতৃভূমিসকলেও মৌলিক অধিকাৰ লাভ কৰিছোঁ। আমি সকলোৱে এজন ভাৰতীয় নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰা উচিত। 1857 চনৰ পৰা 1947 চনলৈ বহুতো স্বাধীনতা সংগ্ৰামৰ বাবে জীৱন দান দিব লগা হৈছিল আৰু কেইবাদশক সংগ্ৰাম কৰিছিল। ব্ৰিটিছ বাহিনীৰ এজন ভাৰতীয় সৈনিক মংগল পাণ্ডেয়ে প্ৰথমে ভাৰতৰ স্বাধীনতা আন্দোলনত ব্ৰিটিছসকলৰ বিৰুদ্ধে মাত মাতিছিল। পিছলৈ কেইবাজনো মহান স্বাধীনতা সংগ্ৰামী সংগ্ৰাম কৰিছিল। আমি কেতিয়াও ভগৎ সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ, নেতাজী সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, আজাদৰ ত্যাগ পাহৰিব নোৱাৰোঁ। এই মহান ব্যক্তিসকলে দেশৰ কাৰণে যুঁজ দিয়াৰ বাবে কম বয়সতে প্ৰাণ হেৰাইছিল। এই চকতে মই মহান শ্বহীদবীৰসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি সকলোৱে জানো যে ইংৰাজীসকলে বেয়া বেপাৰ চলেৰে ভাৰতলৈ আহিছিল। ভাৰতত আহি 1775 চনত পলাশীৰ যুদ্ধত নৱাব চিৰাজউদ্দৌলাক পৰাস্ত কৰি আমাৰ দেশ ভাৰত শাসন কৰিবলৈ লয়। লগে লগে ভাৰতবাসী ইংৰাজৰ তৰতীয়া হৈ পৰে। ফলত ভাৰতৰ নাগৰিক ব্ৰিটিছৰ শোষণ নিষ্পেষণ আদি বলি হ'বলগীয়া হয়। 1920 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি স্বাধীনতা আন্দোলনত নেতৃত্ব গ্ৰহণ কৰে। 1921 চনৰ সমগ্ৰ ভাৰততে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হয় আৰু এই আন্দোলনত ভাৰতৰ হাজাৰ হাজাৰ জনতাই নিজৰ প্ৰাণ আহুতি দিয়ে আৰু কাৰাবাস খাটিবলগীয়াও হৈছিল। এই আন্দোলনত স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ বিভিন্ন ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু জনসাধাৰণে উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। দেশৰ দায়িত্বশীল নাগৰিক হিচাপে আমি আমাৰ দেশৰ হকে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব। আৰু মই মোৰ বক্তব্য আৰু বেছি দীঘলীয়া নকৰি সদস্যসকল সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই আমাৰ বক্তব্য সামৰণি মাৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।